আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো যেহেতু আপোনালোক যিসকল সমৰ্থ এডমিশনৰ বাবে ৰৈ আছে বা যিসকলে সাধাৰণতে সমৰ্থ এডমিশনত আজি যেহেতু আপোনালোকে জানে যে মেৰিট লিষ্ট ওলোৱা কথা আছিল বা ওলাবৰ বাবে আসলতে আপোনালোকে চাবৰ বাবে ৰৈ আছে আৰু লগতে যিসকল বিএ বিএসসি বিকমত এডমিশন ল'ব তেওঁলোকে মেৰিট লিষ্টৰ যেহেতু ৱেইট কৰি আছে গতিকে সেই মেৰিট লিষ্টটো আসলতে আপোনালোকে কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আপোনালোকক আগতে এটা ভিডিঅ'ত মই ইতিমধ্যে জনাইছো তথাপিও এই ভিডিঅ'টিটো মই জনাব বিচাৰিছো প্ৰথম কথাটো হৈছে আপোনালোকৰ যি মেৰিট লিষ্ট সাধাৰণতে এতিয়ালৈকে অহা নাই আৰু মেৰিট লিষ্ট যদিও আপোনালোকৰ আজি ডেটত অহা কথা আছে এতিয়া কেতিয়াকৈ তেওঁলোকে পাবলিশ কৰে হেতু যেহেতু তেওঁলোকে তাত ডিটেইলছত উল্লেখ কৰা নাছিল বা ইমানটা সময়ত উলিয়াম বুলি তেওঁলোকে সাধাৰণতে উল্লেখ কৰা নাছিল গতিকে আপোনালোকৰ এই মেৰিট লিষ্টৰ বিষয়ে মই যেতিয়া চাইছিলো সাধাৰণতে তাত মেৰিট লিষ্টৰ কোনো ধৰণৰ আপডেট মই দেখা নাছিলো বা সাধাৰণতে মেৰিট লিষ্ট অহা নাই এটা এই মেৰিট লিষ্ট বিলাক আপোনালোকক মই জনাই দিওঁ যে আপোনালোকে মেৰিট লিষ্ট বিলাক বেলেগ কতো নাপায় ডাইৰেক্ট সমৰ্থ যি পৰ্টেল আছে অৰ্থাৎ এডমিশনৰ যেটো পৰ্টেলত আপোনালোকে এপ্লাই কৰিছিল সেই পৰ্টেলতে আপোনালোকে চাব লাগিব বা আপোনালোকে চাবলৈ পাব যেহেতু সমগ্ৰ যিখিনি কাম এডমিশনৰ সকলো কামবিলাক যেহেতু সমৰ্থ পৰ্টেলত থৈ দিয়া হৈ আছে বা আপোনালোকৰ সাধাৰণতে প্ৰত্যেকটো কামে আসলতে সমৰ্থৰ থ্ৰুদি হৈছে গতিকে এই যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টৰো যি সাধাৰণতে ওলোৱাৰ যেটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো আসলতে ইয়াতে আপোনালোকৰ ওলাব কিন্তু মই যেতিয়া চালো অলপ আগতে মই আপোনালোকৰ চাইছিলো মই এতিয়াও আপোনালোকক বৰ চাই দেখুৱাই দিম কোত আপোনালোকে চাব হেতু গম পাই যাব কিন্তু তাৰ আগতে এই কথাখিনি যেহেতু ইম্পৰ্টেন্ট আপোনালোকক জনাইছো বহুতে কমেন্ট কৰি আছে মেৰিট লিষ্ট এতিয়ালৈকে ওলোৱা নাই এনেকৈ দেখাইছে গতিকে মই তেওঁলোকক জনাও যে মেৰিট লিষ্ট সঁচাকৈ ওলোৱা নাই আৰু ওলোৱাৰ লগে লগে আপোনালোকে মোৰ থ্ৰুদি ভিডিঅ'ত আপোনালোকে গমেই পাব বা আপোনালোকক মই অৱগত কৰিব বিচাৰিছো মই অথনিবা আসলতে ৰৈ আছিলো এইবাবেই যে মেৰিট লিষ্টটো ওলাওক আৰু আপোনালোকক মই দেখুৱাই দিওঁ মেৰিট লিষ্টটো কিন্তু ওলোৱা নাই আৰু সাধাৰণতে আপোনালোকক ভাবিলো জনাই দিওঁ বহুতে ৱেইট কৰি আছে মেৰিট লিষ্টৰ কাৰণে আৰু যেহেতু আপোনালোকে জানে যে কালি আৰু পৰখি এডমিশনৰ ডেট দি আছে গতিকে আপোনালোকে যদি মেৰিট লিষ্ট নাপায় তেতিয়াহলে কেনেকৈ এডমিশন ল'ব হেতু এটা আপোনালোকৰ হয়তো প্ৰশ্ন আহিব গতিকে আপোনালোকে এটো ভাবি থক যে মেৰিট লিষ্ট ওলোৱাৰ পিছতহে আপোনালোকৰ যি এডমিশন সেই এডমিশন বিলাক হ'ব গতিকে যি মেৰিট লিষ্ট বিলাক সাধাৰণতে আপোনালোকে ইয়াত চাই থাকিব হয়তো আহি যাব পাৰে অকমান দেৰিকে হয়তো হ'ব পাৰে তেনেকুৱা হ'ব পাৰে বৰ বেছি সিওৰ নহয় যেহেতু একো আপডেট দিয়াই নাই গতিকে আৰু যিখিনি মেৰিট লিষ্টৰ কথা আছিল আজিয়ে যেহেতু দিয়া কথা আছিল গতিকে দিয়া নাই যেহেতু আৰু এতিয়া আপোনালোকে চাব কেনেকৈ মেৰিট লিষ্ট প্ৰথম কথা হৈছে আপোনালোকে ইয়াত সমৰ্থ পৰ্টেলত অহাৰ পিছত আপোনালোকে সমৰ্থ পৰ্টেলত থকা কাখত যিটা তিনটা ডট আছে বা তিনটা আপোনালোকে ষ্টিক্স দেখা পাইছে তিনটা লাইন দেখা পাইছে সেই তিনটা লাইনতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে অতি সুন্দৰভাৱে দেখাব তলৰ সাইডত বাওঁফালে আপোনালোকে দেখিব ভ্যাকেন্সিজৰ ঠিক ওপৰত মেৰিট লিষ্ট বুলি আছে সো ভ্যাকেন্সিজৰ ওপৰত যেটো মেৰিট লিষ্ট আছে তাৰে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত সাধাৰণতে আপোনালোকে ইয়াতে গুটে মেৰিট লিষ্টৰ ক্লিক কৰাৰ পিছত আপোনালোকে অটোমেটিক দেখিব আৰু ওপৰতে আহিব আপোনালোকৰ মেৰিট লিষ্টৰ সম্পূৰ্ণ ডিটেইলছ খিনি সো মই ইয়াত আপোনালোকক দেখুৱাই দিছো বাৰু ইয়াত আপোনালোকে দেখা পাইছে এটো হৈছে মেৰিট লিষ্টৰ যেটো পাৰ্ট আৰু ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকৰ ইয়াত সম্পূৰ্ণ ডিটেইলছ খিনি তলত দেখিবলৈ পাব ইয়াত নো ৰিজাল্ট ফাউণ্ড দেখাই আছে এতিয়া যেহেতু ইয়াত কোনো ধৰণৰ মেৰিট লিষ্ট পাবলিছে কৰা নাই আৰু যদি মই ইয়াত ক্লিকো কৰো ধৰক মই কিবা এটা ইউনিভাৰ্চিটি ক্লিক কৰিলো ডিব্ৰুগড় ইউনিভাৰ্চিটি ক্লিক কৰিলো ধৰক বা আপোনালোকৰ ইয়াত যদি মই কিবা এটা কলেজ ধৰিলক কিবা এটা কলেজ দি দিছো আৰু এনে কলেজ এটা দিলো দিয়াৰ পিছতো আপোনালোকে যদি তলত চাই তেতিয়াহলে ইয়াত নো ৰিজাল্ট ফাউণ্ড দেখাইছে অৰ্থাৎ আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট অহাই নাই আৰু সাধাৰণতে আপোনালোকৰ এই মেৰিট লিষ্টটো এনেকৈ আপোনালোকে চাব পাৰিব যেহেতু মই মেৰিট লিষ্টৰ ওপৰত ভাবিছিলো আজি যে আহাৰ পাছত আপোনালোকৰ কাৰণে জনাই দিওঁ কিন্তু ভাবিলো বহুতে যেহেতু মোক জনাই আছে বহুতে কনফিউজিং হৈ আছে সো আপোনালোকক এটো জনাই দিওঁ হয়তো এনেকুৱা ভাবিব পাৰে যে চাবলৈ তেওঁলোকে জনা নাই বা ইয়াত দিব নিদিয়ে এনেকুৱা ধৰণৰ কনফিউজিং সো আপোনালোকক মই জনাই থৈছো যে ইয়াতে দিব আৰু আপোনালোকে ইয়াত চাই থাকিব নিশ্চয় আপোনালোকে পাবলৈ সক্ষম হ'ব যেটো আপডেট আহে মই আপোনালোকক জনামেই আৰু গতিকে এইখিনি আপোনালোকক জনালো এতিয়াৰ কাৰণে আশা কৰিছো ভিডিঅটো আপোনালোকে ভাল পাইছে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবো কৰি দিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব যিমান পাৰে সিমান ভিডিঅটো শেয়াৰ কৰিব আজিলৈ মানে ধন্যবাদ